নমস্কাৰ বন্ধুসকল, আপুনি পুৱা উঠি কি খায়? চাহ, কফি নে এক গ্লাছ গৰম পানী? আজিকালি বহুতেই দিনটোত আৰম্ভণি কৰে এক গ্লাছ নেমু পানীৰে। ওজন কমোৱাৰ পৰা আৰম্ভ কৰি ছালৰ উজ্জ্বলতা বৃদ্ধি কৰালৈকে নেমু পানীৰ গুণ অপৰিসীম বুলি কোৱা হয়। কিন্তু আপুনি জানেনে, প্ৰতিদিনে নেমু পানী খালে আচলতে আমাৰ শৰীৰৰ ভিতৰত কি ঘটে? ইয়াৰ সকলোবোৰ কথাই সঁচা নে ইয়াৰ কিবা পাৰিপাৰ্শ্বিকতাও আছে? আজিকালি ইণ্টাৰনেটত নেমুৰ পানীৰ হাজাৰটা উপকাৰৰ কথা পোৱা যায়, কিন্তু আঁতৰোৱা জ্ঞানে সদায় বিপদজনক। আজিৰ এই ভিডিঅ'টোত আমি বিজ্ঞানসন্মতভাৱে আলোচনা কৰিম প্ৰতিদিনে নেমু পানী খালে আমাৰ শৰীৰত কি কি সলনি হয়, ইয়াৰ আচল উপকাৰিতা কি, আৰু কোনবোৰ ভুল কৰিলে নেমু পানীয়ে উপকাৰৰ সলনি অপকাৰ কৰিব পাৰে। ভিডিঅ'টো শেষলৈ চাব। শেষৰ ফালে মই নেমু পানী খোৱাৰ সঠিক নিয়ম আৰু সময়ৰ কথা ক'ম। বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। যে উপকাৰিতাৰ কথা লৈ অহাৰ আগতে আহকচোন জানো এই সৰু নেমুটোত কি লুকাই থাকে। নেমুত আটাইতকৈ বেছি পৰিমাণে থাকে ভিটামিন চি, যিটো এটা শক্তিশালী এন্টিঅক্সিডেণ্ট। ইয়াৰ উপৰিও ইয়াত থাকে পটেছিয়াম, যিয়ে আমাৰ হৃদযন্ত্ৰ বা তেজৰ চাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াত থাকে চাইট্ৰিক এচিড, যিয়ে হজম শক্তি ভাল কৰে আৰু কিডনীৰ পাথৰৰ পৰা মুক্তি ৰাখে। ইয়াত থাকে কম পৰিমাণৰ কেলছিয়াম, মেগনেছিয়াম আৰু আইৰণ। আৰু আটাইতকৈ ডাঙৰ কথা, ইয়াত কেলৰিৰ পৰিমাণ প্ৰায় শূন্য। যে প্ৰতিদিনে নেমু পানী খোৱাৰ প্ৰধান উপকাৰিতাসমূহ তলত আলোচনা কৰা হ'ল। আপুনি যদি নিয়মীয়াকৈ প্ৰতিদিনে এগিলাচ নেমু পানী খায়, তেন্তে আপোনাৰ শৰীৰত কি পাঁচটা ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পাব। ১ নম্বৰ, হজম শক্তি বৃদ্ধি আৰু কোষ্ঠকাঠিন্য দূৰ কৰিব। পুৱা খালী পেটত কুহুমীয়া গৰম পানীত নেমুৰ ৰস মিহলাই খালে আমাৰ লিভাৰ বা যকৃত সক্ৰিয় হৈ পৰে। নেমুত থকা এচিডে পাকস্থলীত থকা পাচক ৰস উৎপাদনত সহায় কৰে, ফলত গেছ, এচিডিটি, কোষ্ঠকাঠিন্যৰ দৰে সমস্যা লাহে লাহে নোহোৱা হৈ যায়। ২ নম্বৰ, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। বৰ্তমান সময়ত সঘনাই ঠাণ্ডা লগা, কাহ বা জ্বৰ হোৱাটো এটা ডাঙৰ সমস্যা। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে শৰীৰৰ বগা ৰক্তকণিকাত হোৱাইট ব্লাড চেলছ বৃদ্ধি কৰে। ইয়াৰ ফলত শৰীৰে ভাইৰাছ আৰু বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ শক্তি পায়। নেমু পানী খালে ওজন হ্ৰাস কৰাত সহায় কৰে। নেমু পানীত থকা পেকটিন নামৰ ফাইবাৰবোৰে পেটটো বহু সময়লৈকে ভৰাই ৰাখে। ই শৰীৰৰ মেটাবলিজিম আৰু বিপাকীয় হাৰ বৃদ্ধি কৰে, যাৰ ফলত চৰ্বি বা ফেট সোনকালে বাৰ্ণ হয়। যদি আপুনি ওজন কমাব বিচাৰে, তেন্তে চেনি নিদিয়াকৈ নেমু পানী খোৱাটো বৰ লাভজনক। ৪ নম্বৰ, ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। নেমু পানীত থকা এন্টিঅক্সিডেণ্টে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে। ই শৰীৰৰ পৰা টক্সিন বা দূষিত পদাৰ্থ উলিয়াই দিয়ে, ফলত মুখৰ শালমন বা কলা দাগ আদি দূৰ কৰাত সহায় কৰে। ভিতৰৰ পৰা জিলিকি তোলে। ই বয়সৰ চাপ পৰাটো পলম কৰে। ৫ নম্বৰ, বৃক্ক বা কিডনীত ষ্টন ৰোধ কৰে। নেমুত থকা চাইট্ৰিক এচিডে প্ৰস্ৰাৱৰ এচিড কম কৰে আৰু সৰু সৰু কেলছিয়ামৰ পৰা পাথৰবোৰ উলিয়াই দিয়াত সহায় কৰে। যিসকলৰ কিডনীত ষ্টনৰ সমস্যা আছে, তেওঁলোকৰ বাবে প্ৰতিদিনে নেমু পানী খোৱাটো ভাল। বন্ধুসকল, যিদৰে ক'লো নেমুৰ পানীৰ বহু উপকাৰ আছে, ঠিক সেইদৰে ইয়াৰ কিছুমান সাৱধানতাও আছে, কাৰণ যিকোনো বস্তুৱে অতিমাত্ৰা কৰিলে বিষ হৈ পৰে। প্ৰতিদিনে নেমু পানী খালে আপুনি কি সাৱধানতা অৱলম্বন কৰিব লাগিব, মন দি শুনক। নেমু এবিধ চাইট্ৰাছ ফল, অৰ্থাৎ এচিডিক। প্ৰতিদিনে পোনপটীয়াকৈ নেমু পানী খালে আমাৰ দাঁতৰ সুৰক্ষা কৱচ এনামেলে খহাই পেলাব পাৰে, ফলত দাঁত জিনজিনোৱা বা চিৰচিৰণিৰ সমস্যা হ'ব পাৰে। উপায়: নেমু পানীৰ সদায় এটা ষ্ট্ৰ ব্যৱহাৰ কৰিব লাগে, যে পোনপটে স্পৰ্শ নকৰে, আৰু নেমু পানী খোৱাৰ লগে লগে দাঁত ব্ৰাছ নকৰিব, বৰঞ্চ অলপ সাদা পানীৰে কুলকুলি কৰি ল'ব। বুকু জ্বালা-পোৰা বা হাৰ্ট বাৰ্ণ: যিসকল লোকৰ ইতিমধ্যে তীব্ৰ এচিডিটি বা আলচাৰৰ সমস্যা আছে, তেওঁলোকক খালী পেটত বেছি টেঙা নেমু পানী খালে বুকুৰ জ্বালা-পোৰা কৰিব পাৰে বা গেষ্ট্ৰিকৰ বিষ বাঢ়িব পাৰে। সঘনাই প্ৰস্ৰাৱ হোৱা: ভিটামিন চি প্ৰাকৃতিকভাৱে ডাইউৰিক, অৰ্থাৎ ই শৰীৰৰ পৰা প্ৰস্ৰাৱৰ জৰিয়তে পানী উলিয়াই দিয়ে। অতিমাত্ৰা নেমুৰ ৰস খালে সঘনাই প্ৰস্ৰাৱ হ'ব পাৰে, যাৰ ফলত শৰীৰত পানীৰ অভাৱ বা ডিহাইড্ৰেশ্যনৰ সমস্যা হ'ব পাৰে। ৪ নম্বৰ, হাড়ৰ সমস্যা: বহুতে ভাবে যে বেছি নেমু পানী খালে হাড় চালকীয়া হয় বা গাঁঠিৰ বিষ বাঢ়ে। অৱশ্যে বিজ্ঞানসন্মতভাৱে ইয়াৰ কোনো পোনপটীয়া প্ৰমাণ নাই, কিন্তু যিসকলৰ ইউৰিক এচিডৰ বাবে গাঁঠিৰ বিষ আছে, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লৈহে খোৱা উচিত। ৫ নম্বৰ, নেমু পানী খোৱাৰ সঠিক নিয়ম আৰু সময়।
এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল নেমু পানী কেনেকৈ আৰু কেতিয়া খাব লাগে। 100% উপকাৰ পোৱা যায়। পুৱা শুই উঠি খালী পেটত খোৱাটো আটাইতকৈ উত্তম। ই শৰীৰক ডিটক্স কৰে। পানী বেছি গৰমো হ'ব নালাগে আৰু ফ্ৰিজৰ ঠাণ্ডা পানীও হ'ব নালাগে। পানী সদায় কুহুমীয়া গৰম হ'ব লাগে, কাৰণ উতলোৱা গৰম পানীত নেমু দিলে তাৰ ভিটামিন চি নষ্ট হৈ যায়। পৰিমাণ: 1 গিলাচ পানীত আধা টুকুৰা নেমুৰ ৰস যথেষ্ট। যে ইয়াতকৈ বেছি ব্যৱহাৰ নকৰিব। যে ওজন কমাব খুজিলে আপুনি এচামুচ খাটি মৌজাল মিলাব পাৰে, কিন্তু চেনি বা অতিমাত্ৰা নিমখ মিহলাই খোৱাৰ পৰা বিৰত থাকক, কাৰণ ই নেমুৰ আচল গুণ নষ্ট কৰি দিয়ে। বন্ধুসকল, শেহত ইয়াকে ক'ব পাৰি যে প্ৰতিদিনে এগিলাচ নেমু পানী খোৱাটো স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ, যদিহে আপুনি ইয়াক সঠিক নিয়মেৰে আৰু সঠিক পৰিমাণে খায়। যদি আপোনাৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা বা এচিডিটিৰ পুৰণি বেমাৰ আছে, তেন্তে এবাৰ ডক্তৰৰ পৰামৰ্শ লওক। আজিৰ এই তথ্যমূলক আপোনাৰ কেনে লাগিল? আপুনি কাইলৈৰ পৰা নেমু পানী খোৱা আৰম্ভ কৰিবনে? কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱ তথা পৰিয়ালৰ লোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। স্বাস্থ্য সম্পৰ্কীয় এনেকুৱা আৰু ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। সুস্থ থাকক, কুশলে থাকক। ধন্যবাদ।